নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমাৰ ভাৰতবৰ্ষত এটা বিশেষ ভাইৰাছে আতংকৰ সৃষ্টি কৰিছে, যাৰ ফলত নেকি প্ৰায় 6জনকৈ ব্যক্তিৰ মৃত্যু হৈছে এই ভাইৰাছৰ ফলত। 6জন ব্যক্তিৰ মৃত্যু হৈছে এই ভাইৰাছৰ ফলত, আৰু এই ভাইৰাছে সৰু ল'ৰা ছোৱালী আৰু ডাঙৰ মানুহক বা বৃদ্ধ মানুহক বেছিকৈ এটেক কৰে। কাৰণ সৰু ল'ৰা ছোৱালী আৰু বৃদ্ধ মানুহৰ ইমিউনিটি লো থাকে, যাৰ ফলত নেকি এই ভাইৰাছে এটেক কৰিবৰ বাবে সুবিধা পায়। কোভিড-19 যিটো সময়ত আহিছিলে, কোভিড-19ৰ লক্ষণসমূহ যদি আপোনালোকে চাবলৈ যায়, কোভিড-19এও যিবিলাক সৰু ল'ৰা ছোৱালী আছিলে তেওঁলোক আৰু যিসকল সিনিয়ৰ চিটিজেন তেওঁলোকক বেছিকৈ এটেক কৰিছিলে কোভিড-19এ। কোভিড-19এ তেওঁলোকক বেছিকৈ এটেক কৰাৰ কাৰণ এইটোৱেই, কাৰণ তেওঁলোকৰ ইমিউনিটি লো থাকে। গতিকে ইমিউনিটি যাৰ যাৰ লো থাকে তেওঁলোকে ৰোগৰ সৈতে যুঁজিব পৰা ক্ষমতাটো কম হৈ পৰে, আৰু সেই কাৰণে তেওঁলোকক বেছিকৈ এটেক কৰিবলৈ চান্স পায় এই ভাইৰাছসমূহে। এতিয়া অন্য এক প্ৰকাৰৰ ভাইৰাছ আহিছে কোভিড-19ৰ নিচিনাকৈয়ে, যি ভাইৰাছে সৰু ল'ৰা ছোৱালী আৰু ডাঙৰ মানুহক এটেক কৰে, আৰু য'ত নেকি এতিয়ালৈকে 6জন লোকৰ মৃত্যু হৈছে। তো সেই ভাইৰাছটোৰ নাম কি? এই ভাইৰাছটো হৈছে এক প্ৰকাৰ এমিবিঅ ভাইৰাছ। এই ভাইৰাছটোৱে যেতিয়া আপোনাৰ শৰীৰত এন্ট্ৰি কৰিব বা আপোনাৰ শৰীৰত যেতিয়া নেকি সোমাব, তেতিয়া অত্যন্ত আপোনালোকৰ মাথাৰ বিষ হ'ব। নৰ্মেলি আমাৰ যেতিয়া নেকি মাথাৰ বিষ হয়, আমি টেবলেট খাই দিলোঁ বা আমি মালিচ কৰিলোঁ বা ভিক্স লগাই দিলোঁ, তেতিয়া আমাৰ মাথাৰ বিষ ভাল হৈ যায়। কিন্তু এই ভাইৰাছ আপোনাৰ মাথাত বা আপোনাৰ মগজুত যেতিয়া সোমাব, না আপোনালোকে টেবলেটৰ দ্বাৰা কাম কৰাব পাৰিব, না মালিচৰ দ্বাৰা ভাল পাব, না আপোনালোকে ভিক্স লগালে ভাল পাব। কোনো প্ৰকাৰেৰে আপোনালোকে এই বিষ ভাল পাব নোৱাৰিব। পুৰা অসহ্যকৰ বিষ হ'ব আপোনাৰ মগজুত। গতিকে এই ভাইৰাছটোৱে বৰ সাংঘাতিককৈ মানুহক এটেক কৰে, বিশেষকৈ সৰু ল'ৰা ছোৱালী আৰু বয়োজ্যেষ্ঠসকলক এটেক কৰে, আৰু এতিয়ালৈকে 6জন লোকৰ মৃত্যু হৈছে। এতিয়া এই বেমাৰটো আপোনাৰ দেহত আহে কেনেকৈ? তো আপোনালোকৰ ঘৰতো যদি সৰু ল'ৰা ছোৱালী আৰু ডাঙৰ মানুহ আছে, তেওঁলোকক ৱাৰ্ণ কৰি দিয়ক যে এই বেমাৰটি এইটো প্ৰক্ৰিয়াৰ দ্বাৰা আমাৰ শৰীৰত আহে, গতিকে তহঁতে অকণমান সাৱধান। তো এই ভাইৰাছটো বিশেষকৈ লেতেৰা পানীৰ পৰা আমাৰ শৰীৰত আহে। কোনো পানীত যদি ভাইৰাছ থাকে, এই ভাইৰাছটো, আৰু সেই পানীত যদি আমি গা ধুওঁ, তো গা ধুওঁতে পানী নাকে কাণে চবফালে সোমায়। তো নাকে কাণে চবফালে সোমাওঁতে সেই পানীও নাকে বা কাণেৰে সোমাই যায়, আৰু সোমাই গৈ সেই ভাইৰাছে আমাক এটেক কৰে। এটেক কৰে ক'ত? ডাইৰেক্টলি মগজুত, আৰু মগজুত এটেক কৰি আমাক একেবাৰে ছেটেপ ইণ্ডিয়া লিমিটেড কৰি পেলায়। এতিয়া অফিচিয়েলি কেৱল 6জন দেখাইছে, আনঅফিচিয়েলি বা কিমান মানুহৰ মৃত্যু হৈছে, হয়নে নহয়? আমাৰ কোভিড-19 যেতিয়া নেকি হৈছিলে আমাৰ অসমত, কোভিড-19ৰ সময়ত কিমান মানুহ মৰিছিলে, কিন্তু সেয়া হৈছে অফিচিয়েল প্ৰমাণ। হয়তো আনঅফিচিয়েলি আৰু ক'ৰবাত 2-এজন মৃত্যু হ'ব পাৰে, সেইবিলাক তথ্য হয়তো অসম চৰকাৰৰ ওচৰত নাথাকিব পাৰে। গতিকে তেনেকুৱাবিলাক তথ্য আপোনাৰ একজেক্ট বুলি ক'ব নোৱাৰি। কেৱল 6জনেই যে মৃত্যু হৈছে সেয়া বুলি ক'ব নোৱাৰি, তাতকৈ বেছিও হ'ব পাৰে। গতিকে সাৱধান, এই ভাইৰাছৰ পৰা অকণমান বোলে সাৱধানে থাকিব। অসমীয়া এষাৰ কথা আছে নহয়, জাগি শুবা আৰু বাচি খাবা। এই দুটা কাম যদি আপোনালোকে কৰে, কেতিয়াও বিপদত নপৰে। তো বন্ধু বান্ধৱীসকল, বছ আজিৰ ভিডিঅ'ত জনাবলগীয়া খবৰ ইমানটোৱে আছিলে। খবৰটো জানি কেনে পালে কমেণ্ট ছেকশ্যনত জনাব। যদি ভাল লাগিলে লাইক এটা কৰিব, চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব। পুনৰ এটা ভিডিঅ' লগ কৰাৰ আশা যদি বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।